নমস্কাৰ চাইবৰসকল ড্ৰিমছ অসমৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টোত আপোনালোকে লৈ আহিছে এই বিশেষ গুৰুত্বপূৰ্ণ নিৰ্দেশনা আৰু নিৰ্দেশনা পত্ৰখন আহিছে অফিচ অফ দ্য চিফ ইলেক্টৰেল অফিচাৰ আছাম জনতা ভৱন গুৱাহাটীৰ পৰা আৰু চিঠিখন পঠাইছে দ্য মিছন ডাইৰেক্টৰ SSA আছাম। যেহেতু ইয়াত কি উল্লেখ কৰা হৈছে সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ চাইবৰসকল। ইয়াত বিষয় সাবজেক্ট উল্লেখ কৰা হৈছে ৰিগাৰ্ডিং ইন্সপেকশন অফ teachers and non-teaching staff appointed as a BLO is making attendance in successive to app in view special revision of electoral roll in Assam declared by Election Commission of India. যেহেতু Election Commission of India ইতিমধ্যে ঘোষণা কৰিছে যে অসমত SR যেহেতু স্পেচিয়েল ৰিভিজন যোগেদি ভোটাৰ তালিকা পুনৰীক্ষণ কৰিব লাগিব আৰু এই ভোটাৰ তালিকা পুনৰীক্ষণৰ বাবে BLO সকলক নিয়োগ কৰা হ'ব। যেহেতু BLO সকলে এই বিদ্যালয়ত পাঠদান কৰাৰ লগতে যি BLOৰ এই যি সময়ছোৱাৰ কামসমূহ তেওঁলোকে সঠিকভাৱে বা সময়মতে কৰি তুলিব নোৱাৰিব পাৰে আৰু সেইভাৱে তেওঁলোকে কি হৈছে এই যি ইলেকশ্যন কমিশ্যন অফ আছামে এইখন পত্ৰ পঠাইছে MD লৈ যি মিছন ডাইৰেক্টৰলৈ যাতে এই যিসকল BLO আছে সেই BLO সকলক ৰেহাই দিব লাগে। কিয় ৰেহাই দিব লাগে সবিশেষ ইয়াত তলত উল্লেখ কৰা হৈছে শিক্ষা হেতু এপত উপস্থিতি দিয়াৰ পৰা তেওঁলোকক ৰেহাই দিবৰ বাবে এইখন পত্ৰ প্ৰেৰণ কৰিছে। কি কাৰণে ৰেহাই দিব লাগিব তলত উল্লেখ কৰা হৈছে মই আপোনালোকক পঢ়ি শুনাব বিচাৰিছোঁ। ইয়াত লিখা হৈছে Sir, with reference to the subject cited above in the view of the declaration of special revision of electoral roll in the state of Assam by the Election Commission of India Vahid Nong 23/2025 dated 17 November 2025 enclosed. This is to inform you that the verification, the BLO will be give the pre-filled BLO registration containing the details of the electoral voter polling station which will be have to complete by BLO in the period of 22nd November 2025 to 20 December 2025 as per the Election Commission timeline. যেহেতু এই যি SR যোগেদি ভোটাৰ লিষ্ট পুনৰীক্ষণ কৰিব লাগিব আৰু এই পুনৰীক্ষণৰ বাবে কেৱল BLO সকলক নিয়োগ কৰা হৈছে আৰু বহু সংখ্যক যেহেতু শিক্ষক শিক্ষয়িত্ৰী এই BLOৰ কৰ্মত নিযুক্ত হৈ আছে আৰু তেওঁলোকে এই যি SR যোগেদি ভোটাৰ তালিকা পুনৰীক্ষণ কৰিব লাগিব। যেহেতু 22 নৱেম্বৰৰ পৰা 20 ডিচেম্বৰৰ ভিতৰত তেওঁলোকে এই যি ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই নিৰ্ধাৰণ কৰি দিয়া SR যি স্পেচিয়েল ডিভিজনৰ যেহেতু ভোটাৰ তালিকা পুনৰীক্ষণ কৰিব লাগিব নিৰ্দিষ্ট সময়ত যাতে এই কামখিনি কৰি তুলিব পাৰে তেওঁলোকক সেইভাৱে যেহেতু শিক্ষা হেতুৰ ওপৰত উপস্থিতি নিদিয়াৰ বাবে বা শিক্ষা হেতুৰ ওপৰত উপস্থিতি দিয়াৰ পৰা তেওঁলোকক ৰেহাই দিবৰ বাবে ইলেকশ্যন কমিশ্যন অফ আছামে এইখন পত্ৰ প্ৰেৰণ কৰিছে মিছন ডাইৰেক্টৰলৈ। ইয়াত স্পষ্টকৈ উল্লেখ কৰা হৈছে যেহেতু 22 নৱেম্বৰৰ পৰা 20 ডিচেম্বৰৰ ভিতৰত এটা টাইমলাইন দিয়া হৈছে। এই টাইমলাইনৰ ভিতৰতেই যি SR যি ভোটাৰ লিষ্ট পুনৰীক্ষণ কৰি এখন নতুন ভোটাৰ তালিকা বা ইলেক্টৰেল ৰোল প্ৰকাশ কৰিব ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই তাৰ বাবে BLO সকলক এপইণ্ট কৰা হৈছে। মেজৰিটি অফ দ্য BLO আৰ এপইণ্ট ফ্ৰম দ্য এডুকেশ্যন ডিপাৰ্টমেণ্ট হু আৰ মষ্টলি টিচাৰ ষ্টাফ। যেহেতু BLO হিচাপে বেছিভাগ যেহেতু শিক্ষকসকলক এপইণ্ট কৰা হৈছে আৰু তেওঁলোকে যাতে শিক্ষা হেতু উপস্থিতি নিদিয়াকৈ তেওঁলোকে ডাইৰেক্টলি ঘৰৰ পৰা গৈ তেওঁলোকে যি ঘৰে ঘৰে গৈ এই যি SR যোগে ভোটাৰ লিষ্ট পুনৰীক্ষণ কৰিব পাৰে তাৰ বাবে তেওঁলোকক শিক্ষা হেতুৰ ওপৰত উপস্থিতি নিদিবৰ বাবে এটি যি পত্ৰ প্ৰেৰণ কৰিছে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই যি মিছন ডাইৰেক্টৰলৈ আৰু এই পত্ৰখনত স্পষ্টকৈ উল্লেখ কৰা হৈছে কি কাৰণে তেওঁলোকক শিক্ষা হেতু এপত উপস্থিতি দিয়াৰ পৰা ৰেহাই দিব লাগে। দেখিছে আপোনালোকে তলত Your faithfully Additional Chief Secretary of Assam Election Department and Chief Electoral Officer Assam dated 21st November 2025 যেহেতু আজি এইখন পত্ৰ প্ৰেৰণ কৰিছে মিছন ডাইৰেক্টৰলৈ আৰু এই পত্ৰখনৰ স্পষ্টকৈ উল্লেখ কৰা হৈছে যিসকল শিক্ষক শিক্ষয়িত্ৰীয়ে BLO হিচাপে কৰ্মৰত হৈ আছে তেখেতলোকক যাতে এই যি সময়ছোৱাত 22 নৱেম্বৰৰ পৰা 20 ডিচেম্বৰৰ ভিতৰত শিক্ষা হেতুৰ ওপৰত উপস্থিতি নিদিয়াকৈ তেওঁলোকে যাতে তেওঁলোকৰ যিহেতু BLOৰ কামখিনি সম্পূৰ্ণভাৱে কৰি তুলিব পাৰে এই যোগেদি মিছন ডাইৰেক্টৰক অনুৰোধ জনাইছে। ভিডিঅ'টোত ইমানখিনি আছিলে আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকক যথেষ্ট উপকৃত কৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ আপোনালোকক পুনৰবাৰ ধন্যবাদ জনালোঁ।